नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसमाई मौजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ দেশবাসীলৈ আন এক দুখবৰ। জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় সেনাৰ কনভয়ত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ আৰু এই ভয়ংকৰ আক্ৰমণত শ্বহীদ হৈছে 4জনকৈ ভাৰতীয় সেনা জোৱান। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সেনাৰ বাহনত এইবাৰ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ আৰু এই ঘটনাত ভাৰতীয় সেনাৰ 4জন জোৱান শ্বহীদ হৈছে। অভিযানলৈ যোৱা আন 4গৰাকী জোৱান আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত। আৰু এই আক্ৰমণৰ লগে লগে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় গুলিয়াগুলি। এই পৰ্যন্ত সেনাই চলাই আছে অভিযান আৰু সন্ত্ৰাসবাদীক বিচাৰি বিচাৰি গুলিয়াই হত্যা কৰিছে ভাৰতীয় সেনাই। পৰৱৰ্তী খবৰ টি20 বিশ্বকাপ জয় কৰা টিম ইণ্ডিয়ালৈ 125 কোটি টকা আগবঢ়ালে BCCIয়ে আৰু এই টকাৰ পৰা কোনে কিমান টকা লাভ কৰিব চাওঁ আহক। আমেৰিকা ৱেষ্ট ইণ্ডিজলৈ যোৱা 42জন লোকৰ মাজত ভাগ হ'ব এই ধনৰাশি। 5 কোটি টকাকৈ লাভ কৰিব 15জন খেলুৱৈয়ে আৰু লগতে ৰিজাৰ্ভ খেলুৱৈসকলে লাভ কৰিব 1 কোটি টকাকৈ আৰু ৰাহুল দ্ৰাবিড়ৰ লগতে 3জন প্ৰশিক্ষকে লাভ কৰিব 2.5 কোটি টকাকৈ। নিৰ্বাচক কমিটিৰ 5জনে লাভ কৰিব 1 কোটি টকাকৈ আৰু লগতে ফিজিঅথেৰাপিষ্ট ড্ৰডাউন স্পেচিয়েলিষ্টেও লাভ কৰিব 2 কোটি টকাকৈ। পৰৱৰ্তী খবৰ গুৱাহাটীৰ নলাতপুৰী মৃত্যু হোৱা কণমানি অবিনাশ চৰকাৰৰ বাসগৃহত সোমবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সান্তনা দিয়াৰ লগতে কেইবাটাও বৃহৎ ঘোষণা কৰে। গুৱাহাটীৰ উন্মুক্ত নলাতপুৰী মৃত্যু হোৱা অবিনাশ চৰকাৰৰ বাসগৃহত সোমবাৰে সন্ধিয়াৰ ভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নুনমাটিৰ ভৱানীপুৰ স্থিত মৃত অবিনাশৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোক সান্তনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অবিনাশৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী অবিনাশৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে পিতৃ মাতৃৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক সময়ত সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰত ভৱানীপুৰৰ উক্ত পথটো নিৰ্মাণ কৰি সেই পথটো অবিনাশৰ নামত নামাকৰণ কৰাৰ কথা ঘোষণা কৰে। ইফালে মুখ্যমন্ত্ৰীৰ আগমনৰ পাছতে সন্তুষ্টি ব্যক্ত কৰে অবিনাশৰ পিতৃ হীৰালালে। পিতৃ হীৰালালে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজত আমি অতিকৈ সন্তুষ্ট হৈছোঁ। তেওঁ আমাক যি ধৰণে কৰিবলৈ কৈছে আমি সেই ধৰণে কামবোৰ কৰিছোঁ। ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পিতৃগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লগতে এটা বিশেষ কামো তেওঁ আমাক প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতেও ঘটনাস্থলীত উপস্থিত হৈ সান্তনা দিছিল অবিনাশৰ পিতৃ মাতৃক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? আপোনাৰ অঞ্চলত বিদ্যুতে লুকা ভাকু খেলে নেকি? 24 ঘণ্টাত আপোনাৰ অঞ্চলত কেই ঘণ্টা বিদ্যুৎ থাকে? যদি আপোনাৰ অঞ্চলত বিদ্যুৎ নাথাকে তেন্তে আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব APDCLক। APDCLে এই সন্দৰ্ভত মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ দুটা আপোনালোকক জনাইছোঁ, এতিয়াই নোট কৰি ৰাখক। প্ৰথম নম্বৰটো হৈছে 1912 আৰু দ্বিতীয় নম্বৰটো হৈছে 757-599-666। এই দুটা নম্বৰৰ যিকোনো এটা নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগৰ ভিত্তিত আপোনাৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব APDCLে।